মীনাক্ষী অমন মন্দিৰ। মীনাক্ষী অমন মন্দিৰ ভগৱান শিৱ আৰু ভগৱান পাৰ্বতীৰ অন্য ৰূপ সুন্দৰেশ্বৰ আৰু দেৱী মীনাক্ষী অমন নামত উৎসৰ্গিত। তামিলনাডুৰ মাদুৰাইত বৈগাই নদীৰ পাৰত অৱস্থিত মীনাক্ষী অমন মন্দিৰটো প্ৰকৃততে কেতিয়া নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে কোনো নিৰ্দিষ্ট বিৱৰণী পাবলৈ নাই। সপ্তম শতিকাৰ সাহিত্যত পোৱা এই মন্দিৰৰ বৰ্ণনা অনুসৰি বিশ্বাস কৰা হয় যে মীনাক্ষী অমন মন্দিৰ সপ্তম শতিকাৰ আগতেই নিৰ্মাণ কৰা হৈছিল। বৰ্তমান দেখিবলৈ পোৱা মন্দিৰৰ গাঁথনিটো ১৭ শতিকাত আক্ৰমণকাৰীসকলে কৰা ক্ষয় ক্ষতিৰ পিছত কৰা পুনৰ নিৰ্মাণহে মাথো। এই মন্দিৰটোত ৪৫ৰ পৰা ৫০ মিটাৰ ওখ ১৪টা টাৱাৰ আৰু ২টা সোণৰ কপুৰা আছে। এই মন্দিৰটোত ১০০০ স্তম্ভৰ এটা বৃহৎ মণ্ডপো আছে। এই মন্দিৰটোৰ অন্যতম গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে ইয়াৰ দেৱাল আৰু চিলিংবোৰত খোদিত হিন্দু দেৱ-দেৱতাৰ প্ৰায় ৩৩ লাখ ভাস্কৰ্য, যিবোৰ আন যিকোনো মন্দিৰতেই দেখিবলৈ পোৱা কঠিন। প্ৰত্যেক বছৰে এই মন্দিৰলৈ লাখ লাখ লোকৰ আগমন ঘটে। বিশেষকৈ এপ্ৰিল আৰু মে' মাহত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱৰ সময়ত মন্দিৰটোত এক নিযুতকৈও অধিক লোকৰ আগমন ঘটে। উল্লেখযোগ্য যে মীনাক্ষী অমন মন্দিৰ মাদুৰাই আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগত অৱস্থিত। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।